হেল্ল' ফ্ৰেণ্ডছ, মই ৰমেন ডেকা। আজি এটা বিশেষ টপিকত ভিডিঅ'টো বনালোঁ। বৰ্তমান আজিৰ অসমৰ চুকে কোণে এজন বিশেষ ব্যক্তিৰ নাম সমালোচনা হৈ আছে। সেইজন হৈছে কৃষ্ণগুৰুসকলৰ ভগৱান প্ৰেমানন্দ। তেখেতে বিদেশত পৰিয়ালসহ ভ্ৰমণত যাওঁতে সাজ পোছাকক লৈ কিছুমান আপত্তিজনক ফটোত বিতৰ্কত সোমাই পৰিছিল। এতিয়া মই ক'ব খুজিছোঁ যে পোছাক পৰিধান কৰাটো পৃথিৱীৰ যিকোনো কোণতে নহওক, কোনেও কাকো বাধা দিব নোৱাৰে। কিন্তু তেওঁ হৈছে এজন কৃষ্ণগুৰু সমাজৰ মুৰব্বী। সেইটো এংগলৰ পৰা চালে তেখেতৰ পৰিয়ালৰ লোকে তেনেধৰণৰ মডাৰ্ণ পোছাক পৰিধান কৰাটো অলপ বেয়া দেখি। যেনেকৈ আমাৰ সনাতন ধৰ্মৰ সাধু বাবাসকলে তেখেতসকলৰ গেৰুৱা পোছাক পিন্ধাত কিঞ্চিতো লাজ নকৰে। পৃথিৱীৰ যিকোনো কোণতেই নহওক, ভগৱান কৃষ্ণয়ে কৈছে যে সেইজনহে প্ৰকৃত ভক্ত, যাৰ নেকি কোনো টকা পইচাৰ মোহ মায়া নাই, মানৱতাৰ ভাৱ থাকিব লাগিব, কোনো হিংসা ভাৱ থাকিব নালাগিব। কিন্তু আমাৰেও ডিফেণ্ডাৰতহে ঘূৰে। মইতো এজন শিৱ ভক্ত মানুহ, কিন্তু মই কৃষ্ণকো সমানে মানুহ। এতিয়া মোৰ অপিনিয়ন এইটোৱে যে মানুহে যিমানে ভক্ত নহওক, মানৱতাই হৈছে শ্ৰেষ্ঠ ধৰ্ম। এই পৃথিৱীত কোনো মানুহে ভগৱানৰ স্থান ল'ব নোৱাৰে। এইবিলাক বাদ দিয়ক। এতিয়া আমাৰ সমাজত বেছিভাগ হিন্দু মুছলমানৰ মাজতহে বেছি বিতৰ্ক হৈ থাকে। সেইকাৰণে এইবোৰ হিন্দু মুছলমান কাৰোবাক ভগৱান বনোৱা এইবোৰ বাদ দিয়ক। জাষ্ট আমাৰ মাজত মানৱতাৰ ভাৱ জাগৃত কৰক। আমি হৈছোঁ সকলোবোৰ একেখন পৃথিৱীৰে প্ৰাণী। সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এষাৰ কথা কৈছে যে ওৱান আৰ্থ, ওৱান ফেমিলি এণ্ড ওৱান ফিউচাৰ। কথাখিনি কোৱাত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু এইবোৰ সমালোচনা বন্ধ হোৱাটো ময়ো বিচাৰোঁ। কিছুমান কথা ভাবিলে ভাল নালাগে, সেইকাৰণে ভিডিঅ'টো বনাই পালোঁ। আৰু কথাষাৰ যাতে কোনেও গাত লগাই নলয়। মানে পইচা কালেকশ্যন কৰি ধৰ্ম কৰাটো ইমান ভাল নেদেখে। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু আপোনালোকৰো মতামত জনাব। ধন্যবাদ।